শুকুৰবাৰে পুৱা 10 মান বজাত ডিফুস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সেছন হলত পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত 248 সংখ্যক অধিৱেশন অনুষ্ঠিত হৈ যায়। কাৰ্যবাহী সমিতিৰ বৈঠকত পৰিষদৰ অধীনত ভিলেজ পুলিচ আৰু টাউন পুলিচ গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণৰ অন্তত আজি অনুষ্ঠিত হোৱা পৰিষদখনৰ অধিৱেশনত এই প্ৰস্তাৱ গৃহীত কৰি ৰাজ্যপালৰ অনুমোদনৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰা হয়। 1952 চনত গঠন হোৱা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সংবিধান অনুসৰি এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ৰাজ্যপালৰ অনুমোদন লাভ কৰিলে পৰিষদৰ আৰক্ষী বাহিনীত উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ আৰক্ষী বিষয়া পৰ্যন্ত নিযুক্তি দিবলৈ সক্ষম হ'ব বুলি পৰিষদখনৰ CEM তুলিৰাম ৰংহাঙে মন্তব্য কৰে। কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ এটা ইতিহাস আমি 1952 কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ গঠন কৰা হৈছে যে ইউনাইটেড মিকেল হিলছ এণ্ড নটকাটাৰ ডিষ্ট্ৰিক্ট এতিয়া গঠন কৰা সময় আমাক সংবিধানে দিয়া হৈছে যে টাউন পুলিচ আৰু ভিলেজ পুলিচৰ গঠন কৰিব পাৰে আৰু সেই টাউন পুলিচ আৰু ভিলেজ পুলিচৰ গঠন কৰিবৰ কাৰণে আমি ৰুলছৰ মতে এজ পাৰ ৰুলছ কাৰ্বি আংলং অটোনমাছ কাউন্সিল ৰুলছ 29 and B সেইমতে আমি EC পাছ কৰা হৈছে। EC পাছ কৰাৰ পিছত আজি আমি সেছনৰ প্লেচ কৰিছোঁ। সেছনৰ প্লেচ কৰাৰ পিছত গভৰ্ণৰৰ অনুমোদন দিয়াৰ পিছত আমি টাউন পুলিচ আৰু ভিলেজ পুলিচ আমি গঠন কৰিব পাৰিছোঁ। যদি অনাৰেবল গভৰ্ণৰ যদি আমাক অনুমোদন দিয়ে তেনেহ'লে আমাৰ কাৰ্বি আংলঙৰ যিমানখিনি বেদখল আছে যিবিলাকৰ বেদখল আছে লগতে আমাৰ এতিয়া কাষ্টমাৰী কোৰ্টৰ আমাৰতো অনুমোদন দিলে সেই যিবিলাকৰ কাষ্টমাৰী কোৰ্টৰ যেতিয়া বিচাৰ কি হ'ব সেইবিলাকৰ পুলিচ কাৰোবাক এৰেষ্ট কৰিব লাগে সেই এৰেষ্ট কৰাটো পুলিচ লাগিব। গতিকে সেই তেওঁলোকৰ অনুমোদন দিয়াৰ পিছত আমি DSP লৈ এতিয়া ৰেংকটো আমি প্ৰথমে আমি গঠন কৰিব পাৰোঁ। প্ৰথমে হাবিবিলাকৰ পৰা আৰম্ভ কৰি তাৰপিছত DSP ৰেংকলৈকে আমি গঠন কৰিব পাৰোঁ। এনেধৰণৰ আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা ডিচিশ্যন লোৱা হৈছে আৰু বেলেগ নাই আৰু বেলেগ আজি কাৰ্যসূচী PGR BGR কথা এজেণ্ডা অহা নাই, কিন্তু মই ৰিফাৰেঞ্চ লৈছোঁ যে PGR BGR যদি ইলেকশ্যন কৰিব লাগে তেনেহ'লে আমাৰ প্ৰশাসনটো আমাৰ হাতত নাই, ল' এণ্ড অৰ্ডাৰটো আমাৰ হাতত নাই, ষ্টেট গভৰ্ণমেণ্টৰ হাতত আছে। গতিকে PGR BGR যেতিয়া আমি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ থকাৰ পিছত হ'লেও আমি PGR BGR মতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে যদি ইলেকশ্যন কৰিব লাগে তেনেহ'লে আমি প্ৰশাসনটো আমাৰ ছাপোৰ্ট লাগিব, ল' এণ্ড অৰ্ডাৰ লগত চাপোৰ্ট লাগিব। গতিকে অসম চৰকাৰৰ লগত আমি আলাপ আলোচনা কৰি সেইটো আমি কৰিব পাৰিম। যদি আমি ইয়াত SP যদি আমাক পুলিচ প্ৰভাইড নকৰে, বেটেলিয়ন আৰ্মি CRPF প্ৰভাইড নকৰে তেনেহ'লে আমি ইলেকশ্যন কৰিব নোৱাৰিম। আজিৰ অধিৱেশনৰ আৰম্ভণিতে প্ৰাক্তন মন্ত্ৰী কাৰ্বি আংলং পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী চুম ৰংহাং আৰু পৰিষদৰ বৰ্ড অধ্যক্ষ চিম হানছাৰ মৃত্যুত শোক ব্যক্ত কৰে পৰিষদৰ সদস্যসকলে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।